মানুহ যথেষ্ট ভাল হৈ আছে। এটা সময়ত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটিটো ইমান মজবুত নাছিল, কিন্তু যোৱা বহু বছৰ কষ্ট কৰাৰ পিছত এতিয়া আমি দেখি আছোঁ যে এটা শক্তিশালী ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনেও আত্মপ্ৰকাশ কৰিছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে ইয়াত আহি সহযোগ কৰি আছে আৰু এইটো এটা ভাল দিশ। আৰু আমাৰ হ'ল যে বড়োলেণ্ডত শান্তি, এইটো আমাৰ প্ৰথম উদ্দেশ্য। বড়োলেণ্ডৰ প্ৰগতি উন্নতি, এইটো আমাৰ প্ৰথম উদ্দেশ্য। আৰু তাৰ কাৰণে যি কৰিব লাগে আমি কৰিম। ডিচিয়ে যদি ডাটা ৰেডি কৰি দিব পাৰে, তেতিয়া যেতিয়াই ডাটা ৰেডি হ'ব আমি দিবলৈ সাজু আছোঁ। কিন্তু ডাটাটোতো ৰেডি হ'ব লাগিব, এণ্ট্ৰি হ'ব লাগিব, ফৰ্ম গৈছে আহিব লাগিব। বহুত অভিযোগো আহি আছে যে যোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। এইবিলাকো আমি চালি জাৰি চাম। এইবাৰ বিজেপি আছে, UPPL আছে, BPF আছে আৰু কংগ্ৰেছ, বিভিন্ন পাৰ্টি এইবাৰ BTC ইলেকশ্যনত অংশগ্ৰহণ কৰিব। কি ক'ব ইয়াৰ বিষয়ে? এইবাৰ ফ্ৰী এণ্ড ফেয়াৰ হ'ব নে নাই? আগত সময়ত হোৱা নাছিল। আগত ইলেকশ্যন ইমান ফ্ৰী এণ্ড ফেয়াৰ হোৱা নাছিলে। গণতন্ত্ৰৰ কাৰণে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন এক ডাঙৰ ঘটনা, ভাল দিশ বুলি আমি ক'ব লাগিব। আগত কোকৰাঝাৰত ইলেকশ্যন হ'লে মাৰপিট হয়, মানুহ মৰে, গাড়ী ভাঙা ভাঙি হয়। 2020 চনতো হৈছিলে। কিন্তু 2020 চনৰ পিছত যিমান ইলেকশ্যন আছে চবতে মই উপস্থিত আছোঁ। ক'তো কোনো ধৰণৰ গণ্ডগোল বা বেমেজাজিৰ সৃষ্টি হোৱা নাই। তাৰ অৰ্থটো হ'ল যে বড়োলেণ্ডত শান্তি স্থাপনাত ভাৰতীয় জনতা পাৰ্টিৰো এটা ডাঙৰ অৱদান আছে। আৰু তাৰ কাৰণে অহা ইলেকশ্যনটো যিমানেই ৰাজনৈতিক দলে ইলেকশ্যন নেখেলক কিয়, ইলেকশ্যনটো শান্তিপূৰ্ণ হ'ব লাগে। মই সকলোকে আহ্বানো জনাইছোঁ। বিজেপিয়ে কিং হ'ব না কিং মেকাৰ হ'ব? কিং মেকাৰ হ'ব। চাওক, না বিজেপি কিং না কিং মেকাৰ। বিজেপি দুখীয়া ৰাইজৰ সেৱা কেনেকৈ কৰিব পাৰি তাৰ বাবে আমি চিন্তা কৰোঁ। কিমান এইটোতো ৰাইজে ক'ব দাদা। পাৰ্টিয়ে ইলেকশ্যন খেলিব, ৰাইজে যাক আশীৰ্বাদ দিব, সি জিকিব। এতিয়া কিমান জিকিব বুলি ক'লেতো মই এষ্ট্ৰলজাৰ হৈ যাব লাগিব। তেতিয়াতো চবে পাঁচটা দলৰ 5জন মানুহে বহি ঠিক কৰি ল'লে হ'ল যে মোৰ ইমান জিকিব, তোমাৰ ইমান জিকিব। তেতিয়াতো ইলেকশ্যনে হ'ব নালাগে। মই যদি কওঁ মোক মানে ইমান জিকিব, ইমানটা মোক দি দিব লাগে যে ঠিক আছে 20টা তোমাৰ হৈ গ'ল, 10টা তোমাৰ হৈ গ'ল। তেতিয়া এইটো গণ্ডগোল এটা সৃষ্টি হ'ব। সেইকাৰণে এইটো সুধিব নালাগে। সততা আৰু নিষ্ঠাৰে ৰাইজৰ ওচৰত যায় আশীৰ্বাদ বিচাৰিব লাগে। আৰু ৰাইজ বুদ্ধিয়ক, ৰাইজ চিন্তা কৰে, ৰাইজে জানে, ৰাইজে আশীৰ্বাদ কৰিব যোগ্য ব্যক্তি, যোগ্য প্ৰাৰ্থী, যোগ্য দলক। মুখ্যমন্ত্ৰীও আহি আছে। 7 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। তেওঁ ৰণডংকা বজাবলৈ আহি আছে। ৰণডংকা বজাবলৈ অহা নাই। তেখেতেও কাৰ্যকৰ্তাৰ মানে সাংগঠনিক দিশটো চাবলৈ আৰু সাংগঠনিক দিশটো মজবুত কৰিবলৈ আহি আছে। ৰণডংকা কাৰ বিৰুদ্ধে বজাম? চবতো আমাৰে মানুহ না। ইণ্ডিয়া পাকিস্তানটো হোৱা নাই যে ৰণডংকা বজাম। এক শান্তিপূৰ্ণ বাতাবৰণত গণতন্ত্ৰৰ উৎসৱ আমি পালন কৰিব গৈ আছোঁ। চিম্বলটো বেলেগ বেলেগ, উদ্দেশ্যটো চবৰে একে আছে না। প্ৰত্যেকটো ৰাজনৈতিক দলৰ উদ্দেশ্য হ'ল BTRত শান্তি থাকিব লাগে, BTRত প্ৰগতি হ'ব লাগে। আৰু এই শান্তি আৰু প্ৰগতিত আমিও অলপ অৰিহণা আগবঢ়াব খুজিছোঁ, আমিও অলপ নিজৰ ভূমিকাটো পালন কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশটো মজবুত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক কাৰ্যকৰ্তা সন্মিলন প্ৰত্যেকটো MCLA সমষ্টিত আমি কৰি আছোঁ। অহা দিনবোৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। 7 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত 2খন মিটিং কৰিব কাৰ্যকৰ্তাৰ লগত। আৰু এই প্ৰস্তুতি বৈঠকৰ কাৰণে মই ইয়াত উপস্থিত হৈছোঁ।